সকলোকে ধন্যবাদ জনাইছোঁ, স্বাগতম জনাইছোঁ। তোমালোক দেশৰ একজন সৎ নাগৰিক, ভাল মানুহ হ'ব লাগিব। কাৰণ যিহেতু এজন ভাল মানুহে এখন ভাল সমাজ গঢ়িব পাৰিব। অকণিৰ কবিতা ঘৰ অকণিসকলৰ সৰ্বাংগীন বিকাশ সাধনৰ এটা ব্যতিক্ৰমধৰ্মী অনুষ্ঠান। 1994 চনৰ পৰা এই শিশুসকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ কাৰণে কাম কৰি আহিছে, প্ৰকৃতি সুৰক্ষাৰ কাৰণে কাম কৰি আহিছে। যোৱা 1 জুলাইৰ পৰা অকণিৰ কবিতা ঘৰে এটা অভিযান বিশেষভাৱে চলাই আছে। সেইটো হৈছে নিচা এৰক, পৰিয়াল সুখে থাকক। ইয়াৰ উদ্দেশ্য হ'ল যে আমাৰ নিচাই বহুত অপকাৰ কৰিছে। আমি দেখিছোঁ নিচাই আমাৰ বহুত ক্ষতি কৰিছে। নিচাজাতীয় বস্তুৱে বহুত মানুহে নিচা সেৱন কৰি ঘৰত পৰিয়ালত অশান্তিৰ সৃষ্টি কৰে। গতিকে আমি যাতে নিচাবিলাক আমি এৰিব পাৰে, সকলোৱে যাতে নিচা এৰি পেলাই এখন সুস্থ সবল শান্তিৰ সমাজ গঢ়িব পাৰে, আমি সৰু কালৰ পৰা অকণিসকলক সজাগ আৰু সচেতন কৰি তুলিবৰ কাৰণে আমি অভিযানটো কৰি আহিছোঁ। এই অভিযানটো চলাই আহিছোঁ। যোৱা 1 জুলাইৰ পৰা আমাৰ ইমান দিনলৈ চলি থাকে। আমি পুনৰ যেতিয়ালৈকে আমি ৰাইজৰ মাজত সজাগতা এটা সৃষ্টি কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমি এই অভিযানটো চলাই থকাৰ পৰিকল্পনা কৰিছোঁ আৰু এতিয়া চলি আছে এই অভিযানটো। গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ যাতে তোমালোকে নিচাজাতীয় বস্তুৰ পৰা নিজে আঁতৰত থকাৰ উপৰিও আনকো যাতে নিচাজাতীয় বস্তুৰ পৰা তোমালোকে আঁতৰাই আনিব পাৰা, যাতে নিচা এৰিবলৈ শিকাব পাৰা। গতিকে এইখিনি কথাকে আমি এইখিনি কথাত গুৰুত্ব দিছোঁ আৰু তোমালোকে যাতে সৰু কালৰ পৰা এইবিলাক কথাৰ প্ৰতি সচেতন হোৱা, সজাগ হোৱা, যাতে আনকো আমি সুৰক্ষা দিব পাৰোঁ আৰু আমি নিচা এৰি সকলোৱে আমি এটা শান্তিৰ পৰিয়াল, সুখী পৰিয়াল গঢ়ি তুলিবলৈ সকলোকে অনুৰোধ জনাইছোঁ। আজি সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আজি আমি উপস্থিত আছোঁহি অকণিৰ কবিতা ঘৰ আহঁতগুৰি আঞ্চলিক সমিতি। এইটো আহঁতগুৰি আঞ্চলিক সমিতি এটা পৰিৱেশ। আজি ছবি অঁকা চলি আছে। ছবি অঁকাৰ মাজে মাজে আমাৰ অকণিসকলে নিচাজাতীয় অভিযানতো অংশগ্ৰহণ কৰিছে। ইয়াত অকল আমাৰ আহঁতগুৰিৰ ল'ৰা ছোৱালীয়ে নাই, আমনিশাল শাখাৰ ল'ৰা ছোৱালী আছে, জয়শ্ৰী শাখাৰ ল'ৰা ছোৱালী আছে, কেইবাটাও শাখা ইয়াত আজি লগ খাইছে। গতিকে সকলোৰে মাজত এই অভিযানটোৰ বিষয়ে আমি এইখিনি কথা কৰি তোমালোকে নিচা এৰক, পৰিয়াল সুখে থাকক অভিযানত অংশগ্ৰহণ কৰি এটা সুস্থ সবল সুখী পৰিয়াল গঢ়ি তুলিবলৈ অনুৰোধ জনাইছোঁ। এই সকলো আহঁতগুৰি আঞ্চলিকৰে ছাত্ৰ ছাত্ৰী। ইয়াত আহঁতগুৰি আছে, শাখা আছে, জয়শ্ৰী শাখা আছে, জয়শ্ৰী আৰু আমনিশাল শাখাও আছে। এই সকলোকো আমি সৰুকালৰ পৰা নিচাৰ প্ৰতি যাতে নিচা যাতে এটা বেয়া বস্তুকে সম্পৰ্কে সজাগ আৰু সচেতন কৰি তুলিবৰ কাৰণে এই অভিযানটো আমি চলাই আছোঁ জুলাই মাহৰ 1 তাৰিখৰ পৰা। আৰু আমাৰ এই অভিযান অব্যাহত থাকিব 1 বছৰ ধৰি। ইয়াৰ ওপৰত আমাৰ ৰচনা প্ৰতিযোগিতা হ'ব, চিত্ৰাংকন প্ৰতিযোগিতা হ'ব, পোষ্টাৰ লিখা প্ৰতিযোগিতা হ'ব, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আমি বছৰটো ধৰি চলাই থাকিম।